অধ্যক্ষ মহোদয়, আজি বিজেপি দলক প্ৰশ্ন কৰিব খোজে। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী আছিল। 16 জনকৈ BSFক বৰাইবাৰীত কাটি টুকুৰা টুকুৰ কৰা হ'ল। কিয় নিৰ্লজ্জভাৱে প্ৰত্যাৱৰ্তন কৰিলে? কিয় নিৰ্লজ্জভাৱে বৰাইবাৰীৰ পৰা প্ৰত্যাৱৰ্তন কৰিলে? কিয় কিয় আজি তেওঁলোকে আমাক কৈছে যে তৰুণ গগৈ আপুনি কিয় বৰাইবাৰী উদ্ধাৰ কৰিব নোৱাৰিলে? আপুনিতো চেষ্টা কৰিছিল। 16 জনকৈতো BSF পঠাইছিল, বাংলাদেশতো আক্ৰমণ কৰিছিল। যদি কাৰ্গিলত ভাৰতৰ সেনা যদি তেতিয়া সফল হ'ব পাৰিছিলে, আজি বৰাইবাৰীত প্ৰফুল্ল কুমাৰ মহন্ত আৰু অটল বিহাৰী বাজপেয়ী কিয় সফল হ'ব নোৱাৰিলে? आप कहाँ थे ज्ञानी बाबा? ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কৈছে সেইটো ভাৰতৰ মাটি আছিল নে পাকিস্তানৰ মাটি আছিল? অধ্যক্ষ মহোদয়, মোৰ উত্তৰ, ৰেড ক্লিফে য'ত ভাৰত বুলি কৈছিল তাত আমি মাটি দিয়া নাই। 700 বিঘা আমি মাটি আনিছো যাক ৰেড ক্লিফে পাকিস্তান বুলি কৈছিল। মজা আয়া। যাক ৰেড ক্লিফে পাকিস্তান বুলি কৈছিল অধ্যক্ষ মহোদয়। গতিকে আজি যদি কোনোবাই কংগ্ৰেছ চৰকাৰক একিউজ কৰে যে আমি মাটি দিছো, তেন্তে অধ্যক্ষ মহোদয় ভাৰতৰ বিভাজনৰ ঐতিহাসিক পটভূমি জানিব লাগিব। এনে অধ্যক্ষ মহোদয় কথা आप कहाँ थे ज्ञानी बाबा? তৰুণ গগৈ ডাঙৰীয়াই যিখন চুক্তি কৰিলে বা মনমোহন সিং ডাঙৰীয়াই যিখন চুক্তি কৰিলে, ৰেড ক্লিফে যাক পাকিস্তান বুলি কৈছিল তাৰ পৰা 700 একৰ মাটি অসমত যোগ হ'ল। উত্তৰ ঠিক যে 1947 ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্টত যি মাটি পাকিস্তান বুলি কৈছিল সেই মাটি ভাৰতৰ লগত যোগ হ'ল। অধ্যক্ষ মহোদয়, এতিয়া এইখন হাউচে তৰুণ গগৈ ডাঙৰীয়াক প্ৰশংসা কৰিব লাগে নে তৰুণ গগৈ ডাঙৰীয়াক সমালোচনা কৰিব লাগে? আজি দিন এনেকুৱা হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ মোবাইলতো মানুহে ধমকি দিব পৰা হ'ল। আপুনি আমাৰ তাত আহক, চাই ল'ম আপোনাক। অসমৰ মই 2 নম্বৰত থকা মন্ত্ৰী, মোকে ধমকি দিয়ে। মই কলো নহয়, যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু। হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে, এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে। মানে কোন হয়? মইতো প্ৰতিদিন নাচাওঁৱে, মই জিন্দগীত প্ৰতিদিন দেখাই নাই। মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল নাছিল। আটাইতকৈ শ্যামকানু মহন্তৰ ভাল থকা ব্যক্তিজনৰ নামে গৌৰৱ গগৈ। Wake up to reality. মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল নাছিল। মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলো। এবাৰ মই জজফিল্ডত তেওঁৰ অনুষ্ঠানত গৈছিলো। সোমাওতে মঞ্চৰ পৰা গাহৰি গাহৰি বুলি চিঞৰি থকা কিছুমান শব্দ মই শুনিলো। তেতিয়া মই দেখিলো ইয়াত বিহুৰ লগত কি সম্পৰ্ক আছে। মই পিন্ধাম মই হেমন্ত মোৰ সম্পত্তিয়ে নাই। বাইদেউটো কাম কৰি খায় ন, চুৰ কৰিতো নাখায়। মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। We are trying to demoralize BJP. Very practically আমি কৈছো, কাৰণ আমি বিজেপিৰ লগত এটা ফাইট কৰিব খুজিছো আৰু আমি বিজেপি ক'ব খুজিছো যে অসমখনত তোমালোকৰ সাম্প্ৰদায়িক ৰাজনীতি নহয়। মই পদত্যাগ কৰিম নকৰিম পিছত হ'ব, কিন্তু অসমৰ মানুহেতো মোক পদত্যাগ কৰিব দিবও লাগিব। নলবাৰীৰ হওক অসমৰে হওক বিকাশ উন্নয়ন আজি আমাৰ চৰকাৰৰ দিনত হৈছে। হিমন্ত বিশ্ব নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী, প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে।
চাৰিওফালে কেৱল জুবিন অনুৰাগী আপুনি দেখিবলৈ পাব। এই কোন এইটো গৰুটো এইটো অলগৰ্থ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই জন্মলে বেংগলী জানে হিন্দী জানে সি ইংলিছো ক'ব নাজানে সেইটা গৰু আছিলে 26 একো নাই ইলেকশ্যনতো বিজেপি এনেই জিকি যাব বিজেপিৰ গভৰ্ণমেণ্ট 100% এনেই হৈ যাব আপোনালোকে আমাৰ লগতে চিঞৰক তৰুণ গগৈ জিন্দাবাদ মই আশা কৰিম এই জিন্দাবাদ মোৰ জাতি নাই ধৰ্ম নাইতো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ চিনেমা নহয় এইটো ৰিয়েলিটি হয় মোৰ কোনো ভগৱান নাই অকল অসম আছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই কি হ'ল চিনেমা নহয় এইটো ৰিয়েলিটি হয় মোৰ কোনো ভগৱান নাই ইতিমধ্যে সামাজিক মাধ্যম যোগেদি মোৰ নিজৰ ক'বলগীয়াখিনি মই কৈছোঁ টেলিভিশ্যনৰ যোগেদি ক'বলগীয়াখিনি মই কৈছোঁ আজিও মই কৈছোঁ য'ত কেন্দ্ৰত বিজেপি চৰকাৰ য'ত ৰাজ্যত বিজেপি চৰকাৰ আৰু এতিয়া সেই বিজেপিৰ দলে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত সমদল কৰিম বুলি কৈছে তেনেহ'লে মইতো ক'ব বিচাৰোঁ যে এতিয়া আৰু ৰাজপথত সমদল কৰিবলৈ বাকী থাকিল কোন CID আৰু SIT এতিয়া SIT আৰু CID এ ৰাজপথত সমদল কৰিব লাগিব ন্যায় বিচাৰি এটোহে বাকি থাকিল গৈ তাতকে মই একো নকওঁ জুবিন গাৰ্গৰ যিটো আদৰ্শ আজি সেই আদৰ্শৰ বিপৰীতেই চব কাম হৈ আছে জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে তেওঁ এজন শিৱ ভক্ত আছিল এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই মোৰ জাতি নাই ধৰ্ম নাইতো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল মই বিশ্বাসৰ কথা নাই মোৰ ভগৱান মানে কি ভগৱানবিলাক মই কেৰেক্টাৰ হিচাপে চাওঁ চিনেমাৰ কেৰেক্টাৰৰ নিচিনা এটা শিৱ হৈছে মোৰ কাৰণে আটাইতকৈ ইণ্টাৰেষ্টিং কেৰেক্টাৰ কৃষ্ণ এটা ইণ্টাৰেষ্টিং কেৰেক্টাৰ আৰু দুৰ্গাটো বাৰু বেলেগ ধৰণৰ চ' মই সেই কেৰেক্টাৰ হিচাপে হেৰি কৰোঁ আৰু মই নেচাৰত বিলিভ কৰোঁ মই ভাবোঁ যে নেচাৰ হৈছে আটাইতকৈ ডাঙৰ ভগৱান কাৰণ নেচাৰে আমাক জীয়াই ৰাখিছে কিন্তু মই এগনইষ্ট বুলি কওঁ নিজকে যে বিশ্বাস অবিশ্বাসৰ মাজত থাকোঁ সদায় চুলি তুলি আউল বাল হৈ গৈছে ৰাজনীতি কৰি ৰাজনীতি চাব কিন্তু দেই দিগদাৰ কৰিব আপোনাৰ টাইম আয়েগা আৰু আপুনি আন্দোলন কৰি অসমখনত কিমান ধ্বংস কৰিলে এবাৰ চিন্তা কৰকচোন আপোনাৰ আন্দোলনৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব নোৱাৰিলে জাপানৰ প্ৰধানমন্ত্ৰী যদি আহিলেহেঁতেন আজি অসমত কিমান ডাঙৰ ৰিভলিউচন হ'লহেঁতেন এবাৰ চিন্তা কৰক মানে ভিক্ষা দি থৈ গ'লেহেঁতেন ভিক্ষা নহয় আপোনাৰ ভিক্ষা লাগে আকৌ বোলে বিশ্ব শক্তি আপোনালোক ভিক্ষা লাগে জাপানৰ পৰা ভিক্ষা লাগে নহয় झुके रहना पड़ेगा मेरे आगे क्योंकि मैं अपने में खुद हीरो हूँ ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিচ নহয় তেওঁ যে অসমখন জ্বলাই ৰাখিব খুজিছে কিহৰ কাৰণে 2016 জুবিন গাৰ্গে তেওঁৰ বিষয়ে কি কৈ গৈছিলে খালি বিজেপিক ভোট নিদিব তেওঁ নিজক বহুত স্মাৰ্ট ভাবে আৰু 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব জুবিনক ছিংগাপুৰৰ পৰা আনিলো জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টিক্ৰিয়া কৰিলো জুবিনৰ ন্যায় দিম নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬,০০০ টকা কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম নেতাজী মোক তুমি ভোট দিয়া মই তোমাক মিঠাতেল দিম মামাজী এদিন যদি মই চাউল বন্ধ কৰি দিওঁ এদিন যদি অৰুণোদয় বন্ধ কৰি দিওঁ
এদিন যদি নিযুত মইনাৰ টকা বন্ধ কৰি দিওঁ দুখীয়া মানুহবিলাকে কিমান অন্তৰত দুখ পাব। লাউৰা নালাগে আমি নাখাওঁ চুট মাৰালি এইফালৰ পৰা লৈ সেইফালে দিয়ে। আটাইতকৈ ডাঙৰ কথা, ইমান দিন আমি সৰু সৰু গৰু চোৰবিলাকক ধৰি আছিলোঁ, নিউজ কৰিছিলোঁ, পুলিচে ধৰি আছিল, চিণ্ডিকেটৰ আমি বাতৰি কৰি আহিছিলোঁ। এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৰু চোৰ ওলাই গ'ল, অসম বিধানসভাত এতিয়া গৰু চোৰ ওলাইছে। এইটোতো বৰ ডাঙৰ কথা। এই গৰু চোৰ সোপাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা লোৱা হ'ব? যাতে অসমখনত ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰি নিৰ্মাণ কৰিব পাৰে। আপোনালোকে আমাৰ লগতে চিঞৰক, তৰুণ গগৈ জিন্দাবাদ। পীযুষ হাজৰিকাই, জয়ন্ত মল্ল বৰুৱাই বা পবিত্ৰ মাৰ্ঘেৰিটাহঁতে সেই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি পেলাই কৈছে যে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ৱাহ, এইটো মই কাণে ঠিকেই শুনিছোঁনে? মই নিজকে সুধি চাইছোঁ যেতিয়া মই তেওঁলোকৰ মুখত এনেধৰণৰ বাক্য দেখিছোঁ। এইটো কি বাক্য কৈছে তেওঁলোকে? চৰকাৰ কোনে চলাইছে? চৰকাৰ কাৰ? আৰু কাৰ ওচৰত তেওঁলোকে ন্যায় বিচাৰি চৰকাৰৰ ওচৰত সেই দাবী উত্থাপন কৰিছে? এইটোত আৰু সঁচা কথা ক'বলৈ গ'লে মানে বহুৱালিৰো এটা সীমা থকা উচিত, মই তেনেকেই ক'ম। আৰু বাৰম্বাৰ এইটো কথা আমি কৈ আহিছোঁ যে জুবিনক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। কি বিজেপি, কি কংগ্ৰেছ, কি অজাপ, কি ৰাইজৰ দল, কোনো এটা ৰাজনৈতিক দলে আচলতে জুবিনক ৰাজনীতিলৈ টানি আনিব নালাগে। আৰু যিসকলে জুবিনক ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ আহিলা বুলি ভাবি লৈছে বা আহিলা কৰিব বিচাৰিছে, তেওঁলোকে মনত ৰখা উচিত কিন্তু যে জুবিনৰ আত্মাই তেওঁলোকক নিস্তাৰ নিদিব। যিজন মানুহে ৰাজনীতিৰ পৰা সদায় নিজক নিলগত ৰাখিছিল, পলিটিক্স নকৰিবা বন্ধু বুলি কৈছিল, সেই মানুহজনক লৈ পেলাই যিসকলে জঘন্য ৰাজনীতি কৰিব বিচাৰিছে, সেই মানুহক জুবিনৰ আত্মাই কেতিয়াও ৰেহাই নিদিয়ে। এইটো আপোনালোকে জানি ল'ব। কংগ্ৰেছে যদি জুবিনক লৈ ৰাজনীতি কৰিব বিচাৰে, অজাপই যদি বিচাৰে, ৰাইজৰ দলে যদি বিচাৰে বা বিজেপিয়ে যদি বিচাৰিছে, তেতিয়াহ'লে ইয়াৰ ফল কিন্তু অতি বেয়া হ'ব, ভুগিবই। জুবিন জীৱিত, জুবিনতকৈ এতিয়া কোটি গুণে শক্তিশালী আৰু বেছি প্ৰভাৱশালী। তেওঁলোকে এই কথাটো মনত ৰখা উচিত, মই ভাবোঁ। SIT আমাক তদন্ত উচিত ন্যায় নিদিয়ে, তেতিয়াহ'লেতো মই ভাবোঁ যে অসমৰ মানুহে ইতিমধ্যে যি ন্যায় দিব লাগে, যিটো জাষ্টিছ জুবিনক দিব লাগে, সেইটো দিবৰ কাৰণে অসমৰ মানুহ সাজু, আৰু সেইটোৱে হ'ব। আৰু মুখ্যমন্ত্ৰীটো কৈ থৈছে যে SITৰ তদন্তত যদি অসমৰ মানুহ সুখী নহয়, তেতিয়াহ'লে তেওঁ CBI তদন্ত দিম বুলি কৈ থৈছে। দেখা যাওক এতিয়া। কিন্তু এইটো ঠিক যে যিমানে পলম কৰি গৈ থাকিব, সিমানে কিন্তু ন্যায়টো অলপ সুদূৰ পৰাহত হ'ব। সেইটোৱে দুৰ্ভাগ্যজনক। গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছে বুলি গৌৰৱ গগৈ সকলো লগতে লিংক আছে। এইটো বদনাম কৰি আছে গৌৰৱ গগৈ। তাৰমানে গৌৰৱ গগৈ যে ওলাই আহিছে, তৰুণ গগৈ ডাঙৰীয়া পিঠা আহিছে, পিঠেক ওলাই আহিছে গৌৰৱ গগৈ, এহেঁতৰ হিংসা। কি বুদ্ধি কৰিব এতিয়া? কিবা এটাতো কাৰা বুদ্ধি উলিয়াব লাগিব। সেইকাৰণে পাকিস্তানৰ লগত গৌৰৱ গগৈ লিংক আছে বুলি আমি জনাতেই যিটো আমাৰ অন্তৰত পাইছোঁ, আমি এইটো বদনাম বুলি কওঁ। মানুহে চৰকাৰৰ পৰা ন্যায় আশা কৰে, আৰু এতিয়া দেখিছোঁ যে চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ন্যায় বিচাৰি ৰাজপথত নামিছে। আমাৰতো ভয় হৈছে কাইলৈ পৰহিলৈ স্বয়ং মুখ্যমন্ত্ৰীও বিজেপিৰ এই ন্যায় সমদলত ন্যায় বিচাৰি বেনাৰৰ আগফালে থিয় হ'ব নেকি, আমাৰ সেইটো এতিয়া সন্দেহ হৈছে। মানে দুটা কথা স্পষ্ট কৰিব লাগে, কাৰ বিৰুদ্ধে তেওঁলোকৰ এই আন্দোলন আৰু কাৰ পৰা ন্যায় বিচাৰিছে। নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী, প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে। চাৰিওফালে কেৱল জুবিন। ৰুকো জৰা সবৰ। টকা ক'ৰ পৰা আহিছে? ভিক্ষাৰ পৰা আহিছে। হয়। কেতিয়া আহিছিল? এই 10টামান বজাত আছোঁ। 10 বজাতে আহিছে। কি ক'ব বিচাৰিব? কি ক'ম, ৰাইজে যিটো বিচাৰে আমি সেইটোতে আছোঁ। আৰু আজি কিয় ওলাই আহিছে গম পাইছে নিশ্চয়। কিয় মানে মিটিং বুলি কৈছোঁ, মই বেলেগ বিষয়ে নাজানো। আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই ধৰণে সমদল উলিওৱা হৈছে।
সেইটো আমাক আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে সেই আমাক কোৱা নাই যে মিটিং আছে নলবাৰীত যাব লাগিব আমি চব প্ৰত্যেক মিটিঙৰ যি মূলা বাহে তাৰ দুপাততে চিন বুলি অসমীয়াত এষাৰ কথা আছে। আপুনি যে মানুহজন বহুত ভাল হৈও আপুনি যে মানুহজন মহা দুষ্ট, আপুনি যে মানুহজন অসৎ, আপুনি যে মানুহজন সাংঘাতিক ষড়যন্ত্ৰকাৰী, তাৰ প্ৰমাণ আপুনি ছাত্ৰ অৱস্থাতেই দিছে। এটা জঘন্য সত্য আজি আপুনি অসমৰ মানুহৰ আগত কৈ দিলে, তাৰ কাৰণে আপোনাক চেলুট জনাইছো। ৰাতি 2টা বজাত জুবিনৰ সমাধিত যাব নালাগে নহয়। অসমৰ ৰাইজক ইয়াৰ জৰিয়তে দেখুৱাব বিচাৰিছো বিজেপি মানে হৈছে বিপদজনক পথ, বি মানে বিপদ, জে মানে জনক আৰু পি মানে হৈছে পথ। বিজেপিৰ ফুল ফৰ্মটো বৰ্তমান যি পৰিস্থিতি হৈছে অসমত, এতিয়া আমি সেই বুলিয়ে ভাবিব থাকিব, লোকেল আৰ্টিষ্ট থাকিব, জুবিন গাৰ্গ নালাগে। কিন্তু আমাৰ বাপতি সাহোন বিহুটো আমি কিয় নিজে পাতিব নোৱাৰো? কথা নাই, যদি তেওঁলোকে এফৰ্ড কৰিব পাৰে তেতিয়া যাম, এফৰ্ড কৰিব নোৱাৰিলে কিছুমান জেগাতো যাব নোৱাৰে, কাৰণ মোৰ টিমটো বহুত ডাঙৰ, খৰচ বেছি, গাড়ী বেছি, চ' সেইধৰণে মিলা মেচাৰ মাজত হ'ব, কৰিব পাৰিম কেতিয়াবা। আমাৰ মাৰোৱাৰীসকলৰ পৰা টকা লৈ বিহু পাতাতকৈ মাৰোৱাৰীসকলকে ক'ব লাগে যে আপোনালোকে ধুনীয়া বিহু এখন পাতক। জুবিনৰ নকল অনুৰাগী বহুত ওলাইছে। বিজেপিয়ে জুবিনৰ গান ভাল পোৱা, জুবিনক ভাল পোৱা অনুৰাগীসকলক লৈ যিকোনো মূল্যৰ বিনিময়ত আমি অসমখনক অশান্ত কৰিব নিদিওঁ। জুবিনৰ প্ৰকৃত অনুৰাগীসকলক লৈ সুন্দৰ আৰু সোণোৱালী অসম এখন নিৰ্মাণ কৰা। কি ক'ম, ৰাইজে যিটো বিচাৰে আমি সেইটোতে আছো আৰু। আজি কিয় ওলাই আহিছে গম পাইছে নিশ্চয়। কিয় মানে মিটিং বুলি কৈছো, মই বেলেগ বিষয়ে নাজানো। আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, মই ঢাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন। তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে, নহলে কাৰোবাৰ সন্মান থকা মানুহ এই কাম কৰে নেকি? মইতো ক'লো না, মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছো। সেইজন জুবিন গাৰ্গক মই প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলো। হে, জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিল? মই ইতেনে গম পালো। আচ্ছা জুবিন দা, আপুনি কি ক'ব এই বিষয়ে? সি মোতকে 1 বছৰ সৰু, অলগৰ্ধ এটা গৰু আছিল। সেইকাৰণে যোৱাকালি মই এখন সভাত কৈছিলো যে কংগ্ৰেছৰ চিন হাতৰ ছবি হ'ব নালাগে, কংগ্ৰেছৰ চিন লুঙিৰ ছবি হ'ব লাগে। মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। আৰু মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই। খবৰটা ভালতো বিজেপি যে অসমত যদি বিজেপিৰ চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। গন্তি কৰি কৰি আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিমেই। Wake up to reality. যেতিয়া মই অসমৰ CM হৈছিলো, এনে ইলেকশ্যনৰ ভাষণত মই কৈ দিলো যে 1 লাখ চাকৰি দিম। ভাবাই নাই যে মই দিব পাৰিম। মই বোলো ইলেকশ্যনটো জিকিব লাগে, গতিকে কৈ দিওঁ, পিছত 40-50 হাজাৰ দিলেও হ'ব। ময়ো জুবিন, আমিও জুবিন। ৰুকো যাৰা, সবৰ কৰো। পৃথিৱীৰ চুৰকেইটাই যদি নিজকে জুবিন বুলি কয়, মই মানিম নেকি কওক আপোনালোক? इस देश को संभाल लेना, वरना 75 साल बाद कोई गंवार इसको धर्म के नाम पर बांट देगा।